কেনমতে চিন্তি বাহা কিমতে বুজিবা পানিক ব্যাপকত কিবা বিসৰ্জন এটা মন্ত মূৰ্তি শূন্য কেনমতে চিন্তি বাহা ৰাম বুলি শুদ্ধ কৰা মন আমাৰ মনটো শুদ্ধ কৰাৰ একমাত্ৰ ব্যৱস্থাটো হ'ল উপায়টো হ'ল কেৱল ৰাম নাম কৃষ্ণ নাম হৰি নাম এই ব্যৱস্থাটোৰ কথা কৈছে গতিকে ভকতৰ ৰূপটো যেতিয়া কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত ক'লে ভকতৰ প্ৰতিমা মূৰৰ দুই অধিষ্ঠান অৰ্থাৎ ভকতৰ ৰূপটো হ'ল মোৰ ২ নম্বৰ ৰূপ হে মা তুমি যদি এজন ভকতক চকুৰে দৰ্শন পোৱা জানিবা প্ৰত্যক্ষ ৰূপত তুমি মোকেই দেখা পাইছা হে মা তুমি যদি কেনেবাকৈ এজন ভকতক সেৱা কৰিবলৈ পোৱা জানিবা মা তুমি মোকেই সেৱা কৰিছা আৰু সেইকাৰণে আমাক বৰ্তমান পদে ক'লে পূজা অনুৰূপেহে দেৱতা দেই ফল দেৱতাই ভক্তজনক পূজা অনুসাৰে